প্ৰত্যেকখন চৰকাৰক কৰ্মব্যৱস্থাবিলাক বেলেগ বেলেগ। যোৱা 5টা বছৰ যেতিয়া বিধায়ক হিচাপে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী সভাখনৰ লগত বা বিধায়িনী দলত আছিলোঁ ভাৰতীয় জনতা পাৰ্টিত, তেতিয়া কাম কাজবিলাক দেখিছিলোঁ যে সকলোকে একেলগে লৈ পেলাই কাম কাজবিলাক কৰা হয়। আৰু মন্ত্ৰীটো এটা অতিৰিক্ত দায়িত্ব এটা বিভাগৰ। সেইকাৰণে মন্ত্ৰী হোৱাটো এটা স্বীকৃতি। তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা আমাৰ দলৰ নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তথাপিও আজি এটা গুৰুত্বপূৰ্ণ দিন আৰু গুৰুত্বপূৰ্ণ দিনত যাতে অনাগত দিনত ৰাইজৰ হৈ কাম কৰিব পৰা যায়, অসমখনৰ হৈ যাতে কাম কৰিব পৰা যায়, তাৰ বাবে আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু শিৱসাগৰ জিলাৰ যিহেতু 20টা বছৰৰ পিছত মন্ত্ৰীসভাত এবাৰ স্থান পাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰ জিলাৰ প্ৰতি থকা মৰম আৰু শিৱসাগৰ জিলাখনৰ প্ৰতি থকা দায়বদ্ধতাৰ কথাটো সূচায়। আৰু অনাগত দিনত শিৱসাগৰবাসীৰ হৈ মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত অঞ্চলটোৰ যাতে উন্নয়নৰ কাম কাজবিলাক আগবঢ়াই লৈ যাব পাৰোঁ, তাৰো যাতে দায়িত্ব ল'ব পাৰোঁ, তাৰ বাবেও সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। নাই, তেনেকুৱা নাই, একেবাৰে গতানুগতিক। ছোৱালীক স্কুলত থবলৈ যাওঁ, সাধাৰণতে ঘৰলৈ আহিলে আজিও তেনেকৈ স্কুললৈ থবলৈ গৈছোঁ। আৰু ৰাজনৈতিক জীৱনটোত আজি সুদীৰ্ঘ প্ৰায় 30টা বছৰ জড়িত হৈ আহিছোঁ। আৰু যিটো মন্ত্ৰীসভাত আজি নিজে দায়িত্ব পাইছোঁ, কিন্তু তাৰ একেবাৰে সৰু বয়সৰ পৰাই মন্ত্ৰীসকলৰ লগত উঠা বহা কৰা। সেইকাৰণে বিশেষ তেনেকুৱা ধৰণৰ অন্তৰত ফিলিংছ নাই, কিন্তু দায়িত্ববোধ এটা বাঢ়িছে। নিজৰ কিবা অলপ আকাংক্ষা থাকিব নেকি? যদি এইটো মুখ্যমন্ত্ৰী যে কাক কি ডক্টৰ দিয়ে, নিজে কিবা ডক্টৰ পালে ভাল পাব? নাই, আজিকালি আগতে আছিলে, আগতে দুটামান ডক্টৰে প্ৰয়োজনীয় বুলি মানুহে অনুভৱ কৰিছিলে, সেইকাৰণে সীমিত আছিলে। আজিৰ দিনত প্ৰত্যেকটো ডক্টৰে খুব গুৰুত্বপূৰ্ণ। আপুনি যদি স্কিল ডেভেলপমেণ্টৰে কথা কওক, আপুনি যদি আৰ্বান ডেভেলপমেণ্টৰে কথা কওক, আপুনি হেল্থৰ কথাই কওক, প্ৰত্যেকটো ডক্টৰে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ ডক্টৰ। কাৰণ নতুন যিখন পৃথিৱী বা যিখন নতুন অসমক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ যাব বিচাৰিছে, এইখন অসমত প্ৰত্যেকটো ডক্টৰে একেবাৰে টুৰিজিমৰ পৰা আৰম্ভ কৰি সকলো ডক্টৰে সমানে একেলগে কাম কৰি যাব লাগিব। তেতিয়াহে ভৱিষ্যতৰ অসমীয়া মানুহ অসমত সুৰক্ষিত হৈ থাকিব। পৰিয়ালত তেনেকৈ মানুহে নাই নহয়। আমাৰ 3টি পৰিয়াল, বাইদেউ আহিছে, আমি কেইটাই আৰু বেলেগ নাই। মা আহিছে, সেয়াই আৰু আমিখিনি। শাক পাচলি স্পেচিয়েল নাই, তেনেকৈ নাই। কাৰণ আমি সাধাৰণভাৱে যেনেকৈ থাকোঁ, বিধানসভালৈ যেনেকৈ যাওঁ তেনেকৈ যাম। আৰু ইয়াতে স্পেচিয়েল বুলি ক'লে মানে অসমীয়া সাজ পোছাকৰ বা এটা মাৰ্জিত সাজ পোছাক পিন্ধি যাম, তাত আৰু স্পেচিয়েল বুলি কোনো নাই তেনেকুৱা। সকলোৱে আজি দেখা যায় যে ক'ৰবাত পূৰ্বপুৰুষক স্মৰণ কৰে, ক'ৰবাত মন্দিৰলৈ গৈ পেলাই আশীৰ্বাদ বিচাৰে। আপুনিও তেনেকুৱা কিবা কৰিছে? চাওক, ৰাজনৈতিক ক্ষেত্ৰখনেই আমাৰ কাৰণে মন্দিৰ, আমাৰ সমষ্টি আমাৰ কাৰণে মন্দিৰ। মই গতানুগতিকভাৱে শুই উঠি মা দেউতাক স্মৰণ কৰোঁ, কাৰণ তেওঁলোকৰ কাৰণে আজি এই পৃথিৱীখন দেখা পাইছোঁ। আজিৰ দিনত যি হৈছোঁ সেইখিনিত লগতে আমাৰ বহুখিনি শুভাকাংক্ষী আছে। ভগৱানৰ ওপৰত বিশ্বাস কৰোঁ, ঘৰতে পূজা কৰোঁ, এইখিনিয়ে আৰু। মানে কোনো এটা এইটো বুলি স্পেচিয়েল অকেশ্যন নাই। এইটো হ'ল দায়িত্ব, আৰু এই দায়িত্ব আজি যিহেতু পাইছোঁ, এদিন এৰিবও লাগিব। সেইকাৰণে সেই মনৰ ভাৱেৰে যিটো সময়লৈকে দায়িত্ব থাকিব, সেই সময়লৈকে ৰাইজৰ কামখিনি কৰি যাব লাগিব। আপুনি দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ কথা কৈছে, 30 বছৰ আপোনাৰ ৰাজনৈতিক পৰিক্ৰমা আপুনি অতিক্ৰম কৰিছে। তাৰ পূৰ্বেও আপুনি কৈছে যে মন্ত্ৰী বিধায়কৰ সৈতে আপোনাৰ উঠা বহা আছিল। ল'ৰালিত শৈশৱত বা কৈশোৰত, যৌৱনৰ আদিকালত ক'ৰবাত কেতিয়াবা মন্ত্ৰী হোৱাৰ সপোন দেখিছিল তেতিয়া? নাছিলে তেনেকুৱা। NSY কৰিছিলোঁ, ইউথ কংগ্ৰেছ কৰিছিলোঁ, তাৰপিছতে কংগ্ৰেছৰ বিধায়ক হ'লোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে স্বীকৃতি দিলে আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টী দুবাৰকৈ বিধায়ক হ'লোঁ। এই গোটেই সময়ছোৱা কালছোৱাত বিভিন্ন পৰিৱেশত ৰাজনীতি কৰিছিলোঁ। এটা সময়ত যেতিয়া 96 চনত ৰাজনীতি কৰা হৈছিলে, তেতিয়া অসমৰ পৰিৱেশ বেলেগ আছিলে। 11 পৰা 15 চনলৈকে পৰিৱেশ বেলেগ আছিলে, এতিয়া পৰিৱেশবিলাক বেলেগ। সেই 3টা যুগৰ পৰিৱেশটো আৰু বৰ্তমানৰ যিটো পৰিৱেশ, এই গোটেই পৰিৱেশৰ মাজত বহু আছে, মানে ডিফাৰেঞ্চ কিছুমান আছে। কিন্তু তথাপিও আমি আজিৰ যিটো নতুন পৰিৱেশ, এই নতুন পৰিৱেশত আগৰ অসমখনৰ কথাটো আলোচনা নহয়। আজি নতুন শক্তিশালী অসমৰ কথা আলোচনা হয়, অসমীয়া মানুহৰ কথা আলোচনা হয়। আৰু মই ভাবোঁ যে এই নতুন পৰিৱেশৰ পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধুনীয়াকৈ কৰিছে। আমি আৰু সকলোৱে মিলি এক কাম কৰি যাম। মন্ত্ৰীসভাখনে লগত বিধায়কসকলেও একেলগে আমি কাম কৰি যাম, যাতে ভৱিষ্যতৰ অসমখন এখন শক্তিশালী অসম হয়। ঠিক আছে, শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। বহুত